নমস্কাৰ মই খাইৰুল মোৰ পাৰ্ট 17 নম্বৰ ভিডিঅত এমএছ ওয়াৰ্ডত কেনেকৈ টেক্সট এলাইনমেন্ট আৰু জাস্টিফাই কৰিব পৰা যায় হেতু আমি জানিছো। আজিৰ টপিকটো হল এমএছ ওয়াৰ্ডত টু এড অৰ ৰিমুভ স্পেস বিটুইন লাইন এণ্ড পেৰাগ্ৰাফ, মানে লাইন আৰু পেৰাগ্ৰাফৰ মাজত স্পেস কেনেকুৱাকৈ কম বেছি কৰিব পৰা যায় আৰু টেক্সটৰ বৰ্ডাৰ কেনেকুৱাকৈ লগাব পৰা যায় হেতু জানিম। আৰু হেতু জনাৰ কাৰণে আমি কম্পিউটাৰ স্ক্ৰিনত চাওঁ বলক। এমএছ ওয়াৰ্ডত স্পেস বিটুইন লাইন এণ্ড পেৰাগ্ৰাফ এড আৰু ৰিমুভ কৰিবলৈ হলে প্ৰথমতে আমি এমএছ ওয়াৰ্ডটো ওপেন কৰি ল'ব লাগিব। তাৰ পিছত এই পেজত লিখা থকা টেক্সট লাইনখিনিৰ মাজত যদি আমি স্পেসটো বেছি কৰিব খোজো তেতিয়াহলে আমি প্ৰথমতে টেক্সটখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰি দিব লাগিব। তাৰ পিছত ইয়াত পেৰাগ্ৰাফ ভাগত লাইন স্পেচিং এটা অপশন আছে, ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে বিভিন্ন ধৰণৰ সাইজৰ স্পেচিং শো কৰিব আৰু ইয়াৰ পৰা যেটো আপুনি সিলেক্ট কৰি দিব আমাৰ টেক্সট লাইনৰ ভিতৰত সেই স্পেচিংটো এড হৈ যাব। আকৌ যদি এই লাইনৰ স্পেচিং আমি কম কৰিব খোজো বা ৰিমুভ কৰিব খোজো তেতিয়াহলে প্ৰথমতে আমি টেক্সটখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰি দিব লাগিব। তাৰ পিছত ইয়াত পেৰাগ্ৰাফ ভাগত লাইন স্পেচিং এটা অপশন আছে, ইয়াত ক্লিক কৰি দিব লাগিব। আকৌ ইয়াৰ পৰা কম সাইজটো সিলেক্ট কৰাৰ লগে লগে লাইনৰ মাজত যেটো স্পেচিং আছে সেই স্পেচিংটো কম হৈ যাব। আকৌ যদি আপুনি এই পেৰাগ্ৰাফৰ পিছত স্পেস এড কৰিব খোজে তেতিয়াহলে প্ৰথমতে টেক্সটখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰি দিব লাগিব। তাৰ পিছত ইয়াত পেৰাগ্ৰাফ ভাগত লাইন স্পেচিং এটা অপশন আছে, ইয়াত ক্লিক কৰি দিব লাগিব আৰু ইয়াত তলত এড স্পেস বিফৰ পেৰাগ্ৰাফ ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে পেৰাগ্ৰাফৰ পিছত স্পেসটো এড হৈ যাব। আকৌ যদি ইয়াক ৰিমুভ কৰিব লগা হয় তেতিয়াহলে আকৌ মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত পেৰাগ্ৰাফ ভাগৰ পৰা লাইন স্পেচিংত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত ৰিমুভ স্পেস বিফৰ পেৰাগ্ৰাফত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ পেৰাগ্ৰাফৰ মাজত যেটো স্পেস আছে হেতু ৰিমুভ হৈ যাব। আৰু যদি আমি এই পেজত লিখা থকা টেক্সটখিনিত বৰ্ডাৰ এড কৰিব খোজো তেতিয়াহলে প্ৰথমতে আমি টেক্সটখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত পেৰাগ্ৰাফ ভাগত ইয়াত বৰ্ডাৰ এটা অপশন আছে, ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত বিভিন্ন ধৰণৰ বৰ্ডাৰ শো কৰিব। ইয়াৰ পৰা যদি আপুনি আউটসাইড বৰ্ডাৰত ক্লিক কৰি দিয়ে তেতিয়াহলে টেক্সটখিনিৰ আউটসাইডেদি বৰ্ডাৰ এড হৈ যাব। আকৌ যদি পেৰাগ্ৰাফ ওয়াইজ টেক্সট বৰ্ডাৰ দিব খোজে তেতিয়াহলে প্ৰথমতে টেক্সটখিনি সিলেক্ট কৰিব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত পেৰাগ্ৰাফ ভাগত ইয়াত বৰ্ডাৰ এটা অপশন আছে, ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত বিভিন্ন ধৰণৰ বৰ্ডাৰ শো কৰিব আৰু ইয়াত অল বৰ্ডাৰ এটা অপশন আছে, ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে পেৰাগ্ৰাফ ওয়াইজ টেক্সট বৰ্ডাৰ এড হৈ যাব। আৰু যদি আপুনি টেক্সট বৰ্ডাৰসমূহৰ ডিজাইন চেঞ্জ কৰিব খোজে তেতিয়াহলে প্ৰথমতে টেক্সটখিনি আগত সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰি দিব লাগিব। তাৰ পিছত ইয়াত পেৰাগ্ৰাফ ভাগত বৰ্ডাৰ অপশন আছে, ইয়াত ক্লিক কৰি দিব লাগিব। তাৰ পিছত ইয়াত বৰ্ডাৰ এণ্ড শেডিং অপশনত ক্লিক কৰি দিব লাগিব। তাৰ পিছত ইয়াৰ পৰা বৰ্ডাৰ ষ্টাইল এটা যিকোনো এটা ষ্টাইল সিলেক্ট কৰিব লাগিব। তাৰ পিছত যদি আপুনি বৰ্ডাৰ কালাৰটো চেঞ্জ কৰিব খোজে তেতিয়াহলে ইয়াৰ পৰা যিকোনো এটা কালাৰ সিলেক্ট কৰিব লাগিব। তাৰ পিছত বৰ্ডাৰৰ ওয়েটটো যদি আপুনি কম বেছি কৰিব খোজে যিকোনো ইয়াৰ পৰা এটা সিলেক্ট কৰিব লাগিব। তাৰ পিছত ইয়াত ওকেত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ টেক্সট বৰ্ডাৰটো ডিজাইনটো চেঞ্জ হৈ যাব। আকৌ যদি আপুনি টেক্সট বৰ্ডাৰসমূহ ৰিমুভ কৰিব খোজে তেতিয়াহলে প্ৰথমতে টেক্সটখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰি দিব লাগিব। তাৰ পিছত ইয়াত পেৰাগ্ৰাফ ভাগত বৰ্ডাৰ এটা অপশন আছে, ইয়াত ক্লিক কৰি দিব লাগিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে বহুত ধৰণৰ বৰ্ডাৰ ডিজাইন শো কৰিব আৰু ইয়াৰ পৰা নো বৰ্ডাৰ অপশনত ক্লিক কৰাৰ লগে লগে আমাৰ টেক্সট বৰ্ডাৰসমূহ ৰিমুভ হৈ যাব। তো এনেকুৱা ধৰণৰ টিচিং ভিডিঅ' পোৱাৰ কাৰণে আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে SK এডুকেশ্যন নলবাৰী। ধন্যবাদ।